ভিডিঅ' দিম বুলি বহুত দিন হ'ল ভিডিঅ' দিয়া নাই। বহুতৰ প্ৰশ্ন আছিল ভিডিঅ' লাগে যিহক নহওক, বেমাৰ হৈ আছিল সেইকাৰণে দিয়া নাই। এতিয়া দি আছোঁ আজি এটা, এইটো শ্ৰীমদ ভগৱত গীতা, এইখনো হৈ গ'ল ভগৱত অসমীয়া, এইখন হিন্দী, এইখন অসমীয়া ছেম হয়, চবে চাই ল'লে হ'ল। এতিয়া মই এইবাৰ বুজাম, বুজাই আছোঁ। এতিয়া বুজাই আছোঁ এইটো অধ্যায় 2 নম্বৰ অধ্যায়ৰ, এই 2 নম্বৰ অধ্যায়ৰ এইটো 47, 2 নম্বৰ অধ্যায়ৰ 47 শ্লোকটো না। তো যোনে যোনে আছে হিন্দীত চাই ল'লে হ'ল। এইখন অসমীয়া, মই অসমীয়াটোত বুজাই দি আছোঁ। আৰু গীতা ভাগৱত আমাৰ গ্ৰুপৰ কৈ আছে আগতে চবকে গীতা ভাগৱতখন লাগিব, যাৰ নিজৰ ভাষাত এইখন লাগিব কম্পালচৰি। মাষ্ট বি গীতা ভাগৱতখন নিজে কিনি ল'লে হ'ল। অসমীয়া লাগে অসমীয়া, ইংলিছ লাগে ইংলিছ, যাক যি লাগে যি ভাষা বুজি পায় যিহক নহওক। মই বুজাই যাই আছোঁ 2 নম্বৰ অধ্যায়ৰ 47 নম্বৰ শ্লোকটো না। মোৰ সংস্কৃতটো একদম ক্লিয়াৰ নাই, তথাপি মই ট্ৰাই কৰিছোঁ, বাকী মই বুজাই দিম বাৰু। কৰ্মনাধিকাৰস্তে মা ফলেষু কদাচাৰ মা কৰ্মফল হেতু তে সৰ্বসংস্থক কৰ্ণী, যিহক নহওক। ইয়াতে অসমীয়াত কৈছে তোমাৰ কৰ্ম কৰি যোৱাটোহে অধিকাৰ আছে, কৰ্মফলত নহয়। সেয়ে তুমি কৰ্ম ফলৰ হেতু নহ'বা, তদুপৰি তোমাৰ কৰ্ম নকৰাৰ শক্তি থাকিব নালাগে। তাৰমানে অংকটো হৈছে এনেকৈ বুজাইছে। এতিয়া আমি যিকোনো কাম না, কি কৈছে তোমাৰ কৰ্ম কৰি যোৱাহে অধিকাৰ আছে, মানে কামহে আমি কৰোঁ, কামহে আমি কৰিব পাৰিম। যিকোনো কাম আমি যিকোনো কাম হওক কাম নহওক, এইটো কামটো আমি কৰিবহে পাৰিম, ইয়াৰ ফলটো আমাৰ হাতত নাই না। শ্ৰীকৃষ্ণই গীতা ভাগৱতী কৈ গৈছে তই অকল কাম কৰিব পাৰিবি। যেনেকৈ উদাহৰণ দিলোঁ, এডাল গছ, ধান গছ আমি ধান গছটো ৰুবহে পাৰিম, তাৰ ফল কিমান হ'ব, কেইটা ফল লাগিব, কি হ'ব, আমাৰ হাতত নাই। আমি গছটো ৰুবহে পাৰিম, ফল কিমান হ'ব শ্ৰীকৃষ্ণই কৈছে মই কৰি ল'ম না, মোৰ ওপৰত এৰি দিয়ে। এতিয়া আমি যি কাম কৰিম নিজৰ, মানে যি কাম আছে আমাৰ কৰিব লগা নিজৰ আৰু না, মানে নিজৰ লাইফৰ কামবিলাক, এইটো কাম মোৰ হোৱা নাই, এইটো কাম কৰিব লাগে, এইটো কাম নহয়, এইটো কাম কিয় হোৱা নাই, চব কাম শ্ৰীকৃষ্ণই কৈছে তই কৰি যাই থাক, তই ফলবিলাক খালি চিন্তা নকৰি, ফলবিলাক মই দি যাম, তই ফলৰ চিন্তা কৰি টেনশ্যন নল'বি। যেনে এইটো কাম কৰি দিলোঁ, মানে এইটো কাম কৰি দিলোঁ, ইয়াৰ মই ফলটো 10,000 বা 20,000 পাব লগা আছিল, মই পইচাটো পোৱা নাই, বা কামটো হৈ গ'ল, মোৰ ইয়াৰ ভাল ফলটো পোৱা নাই, মোক কোনো নামটো পোৱা নাই, মোক চবে মানে কামবিলাক কৰি যাওঁ, কামবিলাক নহয়। তো কামবিলাক কৈছে যে কামটো কৰি যা, কৰি যোৱাৰ অৰ্থটোহে তোৰ তাতে আছে, কৰি যাবহে পাৰি, মই তোক অধিকাৰটো দিছোঁ। শ্ৰীকৃষ্ণই কৈছে না, অকল কাম কৰি যাব পাৰিবি, কিন্তু ফলটো তই নাপাবি, ৰিজাল্ট তোৰ হাতৰ নাই, ৰিজাল্ট মোৰ হাতত আছে। তো তই ৰিজাল্টৰ টেনশ্যনে নল'বি, তই বিন্দাছ কাম কৰি যাই থাকি, তোৰ যি কাম আছে কৰিব লগা, কোনোবাই নাৰ্ছৰ কাম কৰি আছে, কোনোবাই একাউণ্টছৰ, কোনোবাই কিবা হাজিৰা কৰি, যোনে যি কাম কৰি আছে কৰি যাই থাকিব লাগে আৰামত। ফল কি হ'ব, পইচা কি হ'ব চিন্তা কৰিব নালাগে। ফলটো শ্ৰীকৃষ্ণ মই দিম বুলি কৈছে, ফলটো মই দিম, তই চিন্তা নকৰাকৈ কাম কৰি যায়। সেই বুলি তই কৰ্মফলৰ পৰা পলাবও দিয়া নাই, ইয়াতো লিখি দিছে এইকাৰণে যে তদুপৰি তোমাৰ কৰ্ম নকৰাটো আসক্তি থাকিব নালাগে না। তাৰমানে কৰ্মফলৰ পৰা পলাব দিয়া নাই, মানে কাম কৰিব লাগিব, কাম হ'ল মেইন। তো কাম কৰিব লাগিব, যেনেকৈ উশাহ নিশাহ লৈ আছোঁ এইটোও কাম, ভাত খাম এইটোও কাম, তো কামৰ পৰা কোনো পলাব নোৱাৰে। সেইকাৰণে কৈছে বিন্দাছ কাম কৰি গ'ল, যাৰ যি আছে কাম বিন্দাছ কাম কৰি গ'ল, মোৰ হাতত এৰি দিয়ে, মই ফলটো দিম, ফল ভাল হ'বই। যেনেকৈ ভাল ফল নিস্বাৰ্থ কৰ্ম কৰিব দিছে না, নিস্বাৰ্থ কৰ্ম ভাল কাম কৰিলে ভাল ফলেই হ'ব। এতিয়া আমি ধান গছ ৰুইছোঁ, তো তাৰ পৰা ধানেই ওলাব না, ধৰি না আম কঁঠাল জাম, আম গছ ৰুইছোঁ তাৰ পৰা আমেই ওলাব। এতিয়া ভাল কাম কৰি আছোঁ, নিশ্চয় তাৰো ফল ভালেই ওলাব। তাৰ এতিয়া কিয় ভাল, এতিয়া এনেকুৱা হয় বহুতৰ প্ৰশ্ন, ইমান ভাল কাম কৰি যাই আছোঁ, মই কামবিলাক কৰি যাই আছোঁ, ভাল কামবিলাক কৰি যাই আছোঁ, বা কামবিলাক কৰি যাই আছোঁ, কিন্তু মোৰ ফলবিলাক চব বেয়াই হৈ আছে, কিয়? এনেকৈ কুৱেশ্যন আহিব পাৰে। হয়, কিন্তু এইটো কি হৈছে, বৰ্তমান গছটো এতিয়াহে ৰুইছা, বৰ্তমান ইটো মাহত ৰুইবা, ইটো বছৰত নাম জপ ষ্টাৰ্ট বা ভগৱানৰ চৰণত আহিছা, এতিয়া আহিছা, গছডাল জাষ্ট ৰোৱাহে গৈছে। এটা গছে ফল দিব লাগিলেও তাক 12 মাহ লাগে না, বহাগ মাহত দিব, কোনোবা জেঠ মাহত দিব, তো 12 মাহ লাগে। তো আমি কাম এটা কৰিছোঁ, তো সেইটো কামটো যাই কিনে সেইটো কামটো হ'বৰ কাৰণেও টাইম লাগিব। ভাল কামটো আমি এতিয়াহে ষ্টাৰ্ট দিছোঁ, আগৰ পৰা বেয়া কামবিলাক আমাৰ যিবিলাক প্ৰাৰব্ধত লিখা আছে, এইবিলাক বেয়াবিলাক বৰ্তমান হৈ আছে। তই বেয়াবিলাক ভুগি অলপ চলপ নাম জপ কৰি ভুগি কিনে শেষ কৰি দিব লাগে, তাৰপিছত চাবা ভালে ভাল, ভালে ভাল মানে কি, যি ফল ৰম সেইটোৱে হ'ব। বৰ্তমানতো আমি ভালেই কৰি যাই আছোঁ, তো ইয়াৰ ৰিজাল্টবিলাক ভালেই আহি থাকিব। লাষ্টত গৈ চাবা যিকেইটাই গীতা ভাগৱত বা নাম জপ বা ভগৱানৰ চৰণত আহিছে না, তো সেইকেইটা লাষ্টত ভাল হ'ব, এইটো গেৰেণ্টি মানে এইটোৱে এক্সাম্পল না। যেনেকৈ ধান গছ ৰুলে ধান ফল হ'ব,
বেয়া ল'লে বেয়া হ'ব, তো আমি ভাল লৈ আছোঁ তো ভাল হ'ব। কিন্তু এতিয়া কিয় ভাল হোৱা নাই? এতিয়া ভাল হোৱা নাই কাৰণ নামটো আমি এতিয়াহে লৈ আহিছোঁ, গছডাল ৰুইছোঁহে, লোৱাৰ লগে লগে থৰি ফল হ'ব, তো অলপ টাইম লাগিব। তো অলপ ধৈৰ্য ধৰিলে হ'ল, চবেই ধৈৰ্য ধৰি কিনে নিজৰ কামখিনি আৰামত ভাল ভাল কাম কৰি গৈ থাকিলে ভাল হ'ব, এইটো গেৰেণ্টি। শ্ৰীকৃষ্ণ গীতা ভাগৱত 2 নম্বৰ অধ্যায়ৰ ইয়াতে আছে 2 নম্বৰ 47 নম্বৰ শ্লোকত এইটোৱে বুজাই দিছে। তো চব কামবিলাক ভাল ভাল কৰি যা, বৰ্তমান বেয়া চলিছে, তোৰ পূৰ্বৰ প্ৰাৰব্ধত যি লিখি আহিছা এইখিনি তই নাম জপ কৰি বা লাহে লাহে বেয়া কামখিনি কটাই দে, তাৰপিছত তই ভাল কাম কৰি থাক, ভাল কাম কৰি যাইছা, তোৰ ভাল হ'বই। এইটো শ্লোকটোৱে 2 নম্বৰ অধ্যায়ৰ 7 শ্লোকটো এইটোৱে বুজাইছে। ঠিক আছে।